ৰাজ্যত জাপানীজ এনকেফেলাইটিছত সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে। ইতিমধ্যে গুৱাহাটীৰ GMCHত ৩২ গৰাকীকৈ জেইত আক্ৰান্ত ৰোগী ভৰ্তি হৈছে আৰু তাৰ লগে লগে গহপুৰ মেলেৰিয়া বিভাগ লগতে বিশ্বনাথ জিলা সমগ্ৰ জিলাখনতে এতিয়া অধিক তৎপৰ হৈছে মেলেৰিয়া বিভাগ। আৰু মোৰ সৈতে এই মুহূৰ্তত আছে বিশ্বনাথ জিলাৰ এগৰাকী মেলেৰিয়া বিষয়া, তেওঁ আহি গহপুৰত উপস্থিত হৈছে। আমি তেওঁৰ পৰা পোনে পোনে কথা পাতিম, যিহেতু ৰাজ্যত ইতিমধ্যে গম পাইছে যে ৩২ গৰাকীকৈ ৰোগী জেইত আক্ৰান্ত হৈছে। গতিকে গহপুৰ বা বিশ্বনাথত আপোনালোকৰ ফালৰ পৰা কেনেকুৱা তৎপৰতা অৱলম্বন কৰিছে এতিয়ালৈকে? হয়, আমাৰ বৰ্তমান গহপুৰত বৰ্তমানলৈকে এটাও জাপানী এনকেফেলাইটিছ বা AES এইকেইটা কেছত এতিয়ালৈকে আক্ৰান্ত হোৱা নাই। তথাপি ৰাজ্যত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা, তৎপৰতা কেনেকুৱা? ৰাজ্যত বৃদ্ধি পাইছে, তাৰ পৰিপ্ৰেক্ষিতত আমি গহপুৰ হওক বা বিশ্বনাথ বিহালী আমাৰ টোটেলি মানে বিশ্বনাথৰ ডিষ্ট্ৰিক্টত যিখিনি আমাৰ কৰিবলগীয়া কাম আছে তেওঁলোকে সেইখিনি সুকলমে কৰি আছে আৰু জোৰদাৰ কৰি আছে। তেওঁলোকে এৱাৰনেছ পাতি আছে। আপুনি কি দায়িত্বত আছে? মই এছিষ্টেণ্ট মেলেৰিয়া অফিচাৰ। গতিকে মই জনামতে মই জানো আমাৰ বিশ্বনাথ জিলাত ক্ষিপ্ৰতাৰে সকলোখিনি কাম মানে কৰি আছে। ৰাইজৰ মাজত সজাগতা বাৰ্তা বিলাইছে নাই আপোনালোকে? নহয়, তাকে মই সেইটোকে ক'ব বিচাৰিছোঁ যে এই এৱাৰনেছসমূহ বিশ্বনাথ হওক, বিহালী, আমাৰ গহপুৰ ব্লক গোটেইখিনিতে খুব ক্ষিপ্ৰতাৰে পাতি আছে। এই সময়ছোৱাত আচলতে জেইত আক্ৰান্ত হয়, গতিকে কিহৰ কাৰণে হয় বা কেনেকুৱা ধৰণৰ কি সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব? জেইত আক্ৰান্ত হোৱা মূলতে আমাৰ এইটো সময়ত যিহেতু গৰমৰ ছিজন, এইটো সময়ত বতৰ সেমেকা থাকে, এইটো সময়ত মহৰ বংশবৃদ্ধিটো বেছি হয় আৰু সেই মহৰ বংশবৃদ্ধিৰ কাৰণেই জাপানী এনকেফেলাইটিছ বৃদ্ধি হয়। যিহেতুকে জুলাইৰ পৰা আমাৰ আগষ্টলৈকে এই পিৰিয়ডত বেছি হয় অলপ জাপানী এনকেফেলাইটিছ। আমি যদি বিগত বৰ্ষসমূহত চাওঁ, গহপুৰতো কিন্তু জেই আক্ৰান্ত সংখ্যা বৃদ্ধি পায় বিগত বৰ্ষসমূহত। এইবাৰ যিহেতু যাতে নহয় তাৰ বাবে আপোনালোকে নিশ্চয় ব্যৱস্থা ল'ব লাগিব। তাৰ বাবে আমাৰ আঁঠুৱা অধিকৰণ কৰি আছে, লগতে এৱাৰনেছসমূহ মেইনলি এৱাৰনেছ কৰি আছে আৰু মানে ফগিং কৰিব লাগে। যিবিলাক জেগাত বা টেম'ফৰ্চ স্প্ৰে কৰি আছে, য'ত পানী জমা হৈ থাকে সেইখিনি মানে আমাৰ ব্যৱস্থা কৰি আছে নিশ্চয়কৈ। আৰু এনেদৰে এতিয়া বিশ্বনাথৰ লগতে গহপুৰৰ যি মেলেৰিয়া বিভাগ আছে অধিক তৎপৰ হৈ পৰিছে। ৰাইজৰ মাজত এৱাৰনেছ প্ৰগ্ৰেমবিলাক তেওঁলোকে অনুষ্ঠিত কৰিছে, কিয়নো ৰাজ্যত GMCত এতিয়ালৈকে ৩২ গৰাকী ৰোগী জেইত আক্ৰান্ত ভৰ্তি হৈ আছে, তাৰে কেইগৰাকীমানৰ মৃত্যুও হৈছে। গতিকে অধিক তৎপৰতা কৰিছে, গহপুৰতো যাতে সংক্ৰমণ নহয়, সংক্ৰমণ বৃদ্ধি নাপায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে মেলেৰিয়া বিভাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।